বন্ধু-বান্ধৱীসকল মই অমৰাৰ আচাৰ বনাইছিলোঁ বলকচোন চাওঁ কেনেকৈ বনালোঁ। তাৰ বাবে মই ধুনীয়াকৈ অমৰাখিনি ধুই মেলি এনেকৈ কাটি পেলাই ধুনীয়াকৈ অকণমান হালধি সানি ৰ'দত শুকুৱাই লৈছিলোঁ। 2 ঘণ্টামানতে হৈ গ'ল, যিহে চোকা ৰ'দ দিছে সেয়েহে। তাৰপিছত মই এখন কেৰাহীত ধুনীয়াকৈ তেল অকণমান গৰম কৰি লৈ ঠাণ্ডা হ'বলৈ দিছিলোঁ, উতলিছিলে তেলখিনি। তাৰপিছত মই ইয়াত যিখিনি মছলা ব্যৱহাৰ কৰিম সেইখিনিও মই ধুই পেলাই মেলি দিছিলোঁ। মই এখন পেনত দিছোঁ শুকান জলকীয়া, আপোনালোকে পৰিমাণটো বেছি পৰিমাণেও ৰাখিব পাৰে। লগতে মছলাখিনি ইয়াত দি দিছোঁ। ইয়াত মছলা হিচাপত জিৰা, মেথি, ধনিয়া, সৰিয়হ আৰু চব কুটি দিছোঁ। আপোনালোকে যদি বিচাৰে কালজিৰাও ইয়াত ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত মই ধুনীয়াকৈ ইয়াত দিছোঁ নিমখৰ পৰিমাণটো অকণমান বেছিকৈ ৰাখিছোঁ, যিহেতু ই আচাৰখিনি গলাত সহায় কৰিব। লগতে ইয়াত মই আৰু অকণমান হালধি গুড়ি ব্যৱহাৰ কৰিছোঁ। তাৰপিছত মই যিখিনি মছলা ভাজি ৰাখিছিলোঁ সেইখিনি মই অকণমান খুন্দি লৈছোঁ। তাৰপিছত মই ইয়াত ঢালি দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু এইখিনি সময়তে আপোনালোকে ইয়াত যদি বিচাৰে হিং ব্যৱহাৰ কৰিব লাগে। মোৰ ওচৰত যিহেতু নাছিলে সেইকাৰণে মই কৰা নাই। তাৰপিছত এইখিনি ধুনীয়াকৈ হৈ গ'ল মিক্স কৰা। মই এতিয়া ধুনীয়াকৈ কাঁচৰ পাত্ৰ এটা ধুই মেলি শুকুৱাই লৈছিলোঁ, তাত মই চামুচেৰে ভৰাই ল'ম। আচলতে জানেনে আপোনালোকে, আচাৰবোৰ আমাৰ জিভাৰ জুতিহে, স্বাস্থ্যৰ বাবে ই ইমান উপকাৰী নহয়। যিহেতু আমি যিটো তেল ইয়াত ব্যৱহাৰ কৰোঁ সেইটো বহুত দিনলৈকে ৰৈ যায় আৰু এনেকুৱাও নহয় যে আমি সদায় ইয়াক ৰ'দত দিওঁ বা কেতিয়াবা পাহৰিও যাওঁ আৰু কেতিয়াবা সময়ৰ অভাৱত তেনেকৈ ৰৈ যায়। সেয়েহে গতিকে যিহেতু খাই ভাল পাওঁ আৰু ইয়াত আপোনালোকে নহৰু ব্যৱহাৰ কৰিব পাৰে দেই খুন্দি পেলাই, কিন্তু মই ব্যৱহাৰ কৰা নাই যিহেতু মই নিৰামিষ খালে ব্যৱহাৰ কৰোঁ আচাৰটো সেয়েহে। আৰু মোৰ জলকীয়া নাছিলে সেইবাবে মই ভোট জলকীয়া 2টাকে বৰ্তমান দিছোঁ। লগতে মই ইয়াত ভিনেগাৰ এড কৰিছোঁ আৰু কেঁচা জলকীয়া মই কালি বা পৰহি মানলৈকে ইয়াত দিম আৰু যিমানখিনি পৰিমাণত আপোনালোকে খায় সিমানখিনি দিব পাৰে জলকীয়া। আৰু এতিয়া ধুনীয়াকৈ ঢাকনিখন মাৰি থৈ দিলোঁ। আকৌ অহাকালিলৈ ৰ'দত দিম। বাই বাই।